Okay, so although I was thinking যে মানে ভালকে ভিডিঅ' বনাম বা ভালকে মানে ধৰি লওক গোটেই একদম মানে এডিটিং আদি কৰি গোটেইখিনি বস্তু কৰি মানে তেনেকুৱাকৈ দিম বুলি ভাবিছিলোঁ, কিন্তু আকৌ কি হৈছে মানে সেয়া মানে এইবোৰ কৰোঁতে মেলোতে মানে সময় লাগি যায় আৰু সেইকাৰণে ফ্ল' এটা আনিব পৰা নাই মানে মই বস্তুবোৰ। সেইকাৰণে এনেকৈ ৰকে মানে তুলি আছোঁ, ৰকে বনাই থাকোঁ সদ্যহতে। চ' মই মানে এই বস্তুটো চিন্তা কৰি আছিলোঁ মানে বিকজ মানে মোৰ ক্ষেত্ৰত পাৰ্টিকুলাৰ এটা মানে কেছ ষ্টাডি হিচাপে কৈছোঁ আৰু কথাটো যে মানে ফৰ এ ভেৰি লং টাইম মানে I have been feeling I still feel but somehow probably what I can say is মানে অলপ কমিছে, especially today I think কমিছে in the sense that মানে কি অলপ মানে ওলাই আহিব পাৰিছোঁ মানে what I'm realizing in life, মই কি মানে অনুভৱ ৰিয়েলাইজ কৰিছোঁ মানে লাইফত এইটো হৈছে যে কি মানে you don't have to বা you don't need to মানে comply with things, মানে you don't need to like লোকে এনেকৈ কৰিছে বা আমুকে এইটো কৰি এনেকৈ ইমানখিনি পালে চ' ময়ো চাগে কৰিব লাগিব, ময়ো এইটো পঠাই ল'ব লাগিব। মানে সেই এটা যিটো টুইকিং বা ফাইন টিউনিং এটা যে আমি কৰি থাকোঁ, মানে মই বিশেষকৈ মানে এইটো কৰিছিলোঁ মানে যে কোনোবাই কিবা এটা কৰিছে চ' মই ভাবোঁ যে কি সেই বস্তুটো লগত মানে আকৌ ময়ো জঁপিয়াই দিছোঁ বা কিবা তেনেকুৱা টাইপ মানে। কিন্তু আই ৰিয়েলাইজ যে মানে কি স্পেচ একচুৱেলি বেচিকেলি কি হয় ন, মানে চামটাইমছ মানে বস্তুবোৰৰ পৰা অলপ আঁতৰি আহিলে মানে কি হয় ৰিএলাইনমেণ্ট এটা হয় মানে মানে ইউ ন' যে কেতিয়াবা কিছুমান বস্তু মানে তুমি কৰি আছা কিন্তু মানে ইমান ভাল লগা নাই বা কিবা এটা মানে সেইটোৱে এটা দিগদাৰি দিছে, কিবা অশান্তিৰ ভাৱ এটা হৈছে। ত' এবাৰ যেতিয়া আমি সেই বস্তুটোৰ পৰা আঁতৰি আহোঁ সেই বস্তুটো কেলৈ হয় মানে সেইটোৱে সেইকাৰণে লেটিং গ'টো দৰকাৰী, নহ'লে মানে কি এনেকুৱা বস্তু কিছুমান লগত এংগেজ হৈ থকা হয় মানে এনেকুৱা বস্তুৰ লগত এংগেজ হৈ থকা হয় যিটো মানে চাগে আমাৰ কাৰণে ইমান দৰকাৰী নহয় মানে তেনেকুৱা এটা কথা মানে।